অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমষ্টি ভিত্তিক একোটাকৈ আমাৰ স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। এই শিবিৰৰ উদ্দেশ্য যে অকল স্বাস্থ্য পৰীক্ষা কৰিব সেইটো নহয়। এই শিবিৰৰ উদ্দেশ্য হৈছে কি যে জটিল ৰোগত আক্ৰান্ত হোৱা 18 বছৰ তলৰ কিশোৰ কিশোৰী বা শিশুসকলে যদি আগন্তুক দিনত তেওঁলোকক আমি যাতে চৰকাৰীভাৱে যাতে চিকিৎসা বিনামূলীয়াকৈ দিব পাৰোঁ, প্ৰয়োজন সাপেক্ষে আমি অসমৰ বাহিৰতো যাতে চিকিৎসা কৰিব পাৰোঁ, প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'লে অস্ত্ৰোপচাৰ, ঠিক তেনেকুৱাকৈ কাণ নাক ডিঙিতে হওক বা হাৰ্টতে হওক বা অন্যান্য যিকোনো জটিল ৰোগত যদি আক্ৰান্ত হয় বা থেলাছেমিয়া যি ৰোগ আছে সেই ৰোগতো আক্ৰান্ত হোৱা বহু আছে, সেইসকল আমি কিশোৰ কিশোৰী আমি চিকিৎসা চৰকাৰীভাৱে কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে এই কৰাৰ আগে আগে আমি এই সমষ্টিৰ অন্তৰ্গত যিমানবোৰ বিদ্যালয় আছে, যিমানবোৰ অংগনবাড়ী আছে, সকলোকে আমি খবৰ দিছিলোঁ। পঞ্চায়তৰ জৰিয়তে খবৰ দিয়াৰ পিছত আজি বজালী সমষ্টি ভিত্তিক প্ৰায় 1000 অধিক আজি পৰীক্ষা কৰাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন নাম পঞ্জীয়ন কৰিছে। ইতিমধ্যে কেইবাটাও ৰেফাৰ ইতিমধ্যে হৈছে। মই ভাবোঁ যে এনেকুৱাকৈ 1000 আজি ছাত্ৰ ছাত্ৰী শিশু কিশোৰ কিশোৰীক আজি চিকিৎসা কৰাৰ পিছত নিশ্চিতভাৱে ভালে সংখ্যক আমি ইয়াৰ পৰা ৰেফাৰ কৰিব পাৰিম আৰু সেই ৰেফাৰ কৰাৰ পিছত যদি আগন্তুক আৰোগ্য হয় তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। ইতিমধ্যে মই বিধায়কৰ দায়িত্ব দিয়াৰ পিছতে আমি এনেকুৱাকৈ এটা আয়োজন কৰিছিলোঁ দিব্যাংগ ব্যক্তিসকলৰ কাৰণে আৰু 850 ব্যক্তিক তেনেকুৱাকৈ প্ৰমাণপত্ৰ দিছিলোঁ। গতিকে সেইকাৰণে আমি যদি আগন্তুক দিনত এইসকলক যেতিয়া সহায় কৰিব পাৰোঁ তাৰ কাৰণে আজি এনেকুৱা অভিলাষী আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে আয়োজন কৰিছোঁ। আমি আজি পাঠশালাটোৰ এই কাৰ্যসূচী আয়োজন কৰিছোঁ ৰাইজক আমি সেৱা কৰাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।